ছাত্ৰনেতা প্ৰয়াত এবিএমচিৰ সভাপতি লাপিকুৰ ইছলাম আহমেদৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত তিনিগৰাকী মূল অভিযুক্ত ইতিমধ্যে চিবিআইয়ে ঘোষণা কৰিছে। প্ৰথমে যে ৰূপা ব্ৰহ্ম, ডিংকুৰ মুছাহাৰী আৰু তৃতীয়ত আছে বদ্ৰেশ্বৰ বসুমতাৰী। এই বৰ্তমান মই উপস্থিত আছোঁ এতিয়া বদ্ৰেশ্বৰ বসুমতাৰীৰ বাসগৃহত, যি বিছমুৰী কটালগুৰি গাঁৱৰ বাসিন্দা এই বদ্ৰেশ্বৰ বসুমতাৰীৰ বাসগৃহত আমি এতিয়া দেখিবলৈ পাইছোঁ যে নিমাউমা পৰিৱেশ। কাৰণ যে তেওঁ এই বদ্ৰেশ্বৰ বসুমতাৰীৰ বাসগৃহত এতিয়া কোনো উপাৰ্জনকাৰী মানুহ নাই। কাৰণ বদ্ৰেশ্বৰ বসুমতাৰী যেতিয়া বদ্ৰেশ্বৰ বসুমতাৰীৰ সৈতে যেতিয়া বিবাহ পাছত আবদ্ধ হৈছিলে, তেতিয়াই BPFৰ কাম কৰা সমৰ্থক বা কাম কৰা কৰ্মী আছিল। এই কথা আমি কোৱা কথা নহয়, যে তেওঁৰ পত্নীয়ে কৈছে এই কথা যে আপোনাৰ যে হাজবেণ্ড যে বদ্ৰেশ্বৰ বসুমতাৰী হয়নে? হয়। এই চিবিআইয়ে যে ঘোষণা কৰিছে, ফটো যে দেখুৱাইছে, আপোনাৰ হাজবেণ্ডে হয়? হয়। আহে নেকি আপোনাৰ ঘৰত আপোনাৰ হাজবেণ্ড কেতিয়াৰ পৰা নাহে? 2017 পৰা। কি কাম কৰিছিলে? আগতে স্কিম কাম কৰিছিলে। আচ্ছা আচ্ছা। ক'ত থাকিছিলে? এতিয়া আগত পাৰ্টি অফিচত থাকিছে। কোনটো পাৰ্টি অফিচ? BPF পাৰ্টি অফিচ। BPF পাৰ্টি অফিচ। এতিয়া কোনো যোগাযোগ নাই? নাই। আপুনি এই BPF পাৰ্টি অফিচত গৈ আপুনি খবৰ ল'ব গৈছিল নেকি হাজবেণ্ডৰ? একবাৰ গৈছিলোঁ আমি। সৰু সৰু বাচ্চা আছে, সেইটো কৈছে। আমি চিনি পোৱা নাই, সেইটো কৈছে। পাৰ্টিৰ মানুহে কৈছে? আপুনি বিচাৰিব যাওঁতে গৈছিলোঁ? একো কোৱা নাই? নাই। মানুহ আপোনাৰ হাজবেণ্ডে আছে না নাই এইটো কোৱা নাই? কোৱা নাই। আপুনি কি ভাবে, আছে না নাই? আমি ভাবিছে আছে। আছে। আহিব বুলি আপুনি আশা কৰে? আশা কৰিছে। আপুনি কি আহ্বান কৰিব যে আপোনাৰ ঘৰত যে চিবিআইও আহি থাকে? আহি থাকে, মাহত দুইবাৰমান আহে। পুলিচ লৈ আহে? পুলিচ লৈ আহে। কি ক'ব এতিয়া আপুনি, কি আহ্বান কৰিব চৰকাৰৰ ওচৰত যে আপোনাৰ হাজবেণ্ডক এতিয়া দোষী সাব্যস্ত কৰিছে? কি আশা কৰে আপুনি? মানে আপোনাৰ হাজবেণ্ডটো ঘূৰি আহিব বুলি আশা কৰে? আপুনি আশা কৰে আহিব বুলি? চৰকাৰটো আমাৰ একো ক'ব নোৱাৰিব আমি। স্তব্ধ পৰিৱেশ, যিটো নিমমা পৰিৱেশ বুলি ক'ব পাৰি, যে কাৰণ এই মুহূৰ্তত যিহেতু বদ্ৰেশ্বৰ বসুমতাৰীৰ পত্নীয়ে যিটো শোকত ভাগি পৰিছে। কাৰণ তেখেতৰ বাসগৃহত বিগত 2017 পৰাই যে তেখেতৰ পতি স্বামী যিটো বদ্ৰেশ্বৰ বসুমতাৰী, এই আজিলৈকে কোনো যোগাযোগ নাই, অহা নাই। কিন্তু তাৰ মাজতে তেওঁক সন্ধান উলিওৱাৰ বাবে যিটো চিবিআই দলে ইয়ালৈ আৰক্ষীলৈ আহি থাকে বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু তেওঁৰ স্বামীয়ে যিটো BPFৰ কৰ্মী আছিল, BPF যিটো কোকৰাঝাৰৰ BPF কাৰ্যালয়লৈ খবৰ ল'ব গৈছিল, যদিও তেওঁ স্বামীৰ বিষয়ে তেওঁ কোনো পাৰ্টিৰ লোকে একো সঁহাৰি দিয়া নাই বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু এতিয়াও এই মুহূৰ্তলৈকে তেওঁ আশাবাদী যে তেওঁৰ স্বামী বদ্ৰেশ্বৰ বসুমতাৰী নিজৰ বাসগৃহলৈ ঘূৰি আহিব।